আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ ক্ৰিয়েচাৰ হেজ 9 ব্ৰেইনছ। এই প্ৰশ্নটো সুধিছে কোনটো জীৱৰ মগজু 9টা। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অক্টোপাছ। অক্টোপাছ নামৰ জীৱৰ মগজু 9টা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ দি চেপেষ্ট গল্ড ফাউণ্ড। এই প্ৰশ্নটো সুধিছে সৰ্বাধিক সস্তা সোণ কোনখন দেশত পোৱা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হংকং। সৰ্বাধিক সস্তা সোণ হংকং দেশত পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি অল্ডেষ্ট ৰিভাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি নদী কোনখন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডাছ ৰিভাৰ। ভাৰতৰ আটাইতকৈ পুৰণি নদীখনৰ নাম হৈছে ইণ্ডাছ ৰিভাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কল্ড ব্লেক গল্ড। এই প্ৰশ্নটো সুধিছে ক'লা সোণক কি বুলি কোৱা হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেট্ৰলিয়াম। ক'লা সোণক পেট্ৰলিয়াম বুলিও কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ডাজ দি ছান ৰাইজ ফাৰ্ষ্ট ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতত সূৰ্য প্ৰথমে ক'ত উদয় হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল। ভাৰতৰ ভিতৰত অৰুণাচলত প্ৰথমে সূৰ্য উদয় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ট্ৰি শুড নেভাৰ বি প্লেণ্টেড ইন ৰোডছ। এই প্ৰশ্নটো সুধিছে কোনটো গছ কেতিয়াও ঘৰৰ ভিতৰত ৰোপণ কৰিব নালাগে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টমাৰিণ্ড ট্ৰিজ। অমিতা গছ কেতিয়াও ঘৰৰ ভিতৰত ৰোপণ কৰিব নালাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ক্ৰিয়েচাৰ হেজ দি মষ্ট এক্সপেনচিভ ব্লাড ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ ভিতৰত কোনটো জীৱৰ আটাইতকৈ দামী তেজ আছে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ট্ৰ'ক্ৰাবছ। পৃথিৱীৰ ভিতৰত সঁচা কেঁকোৰা নামৰ জীৱৰ আটাইতকৈ দামী তেজ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ দি মাউছলিয়াম অফ মহাত্মা গান্ধী লোকেটেড। এই প্ৰশ্নটো সুধিছে মহাত্মা গান্ধীৰ সমাধিস্থল ক'ত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। মহাত্মা গান্ধীৰ সমাধিস্থল দিল্লীত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন দি ৱৰ্ল্ড ইন ভেজিটেবল প্ৰডাকশ্যন। এই প্ৰশ্নটো সুধিছে শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছেকেণ্ড। শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান 2 নম্বৰত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ওৱান হেজ ক্ৰাই বিফৰ গেটিং মেৰিডছ। এই প্ৰশ্নটো সুধিছে বিয়াৰ আগতে কোনখন দেশত কান্দিব লাগে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাইনা। বিয়াৰ আগতে চাইনা দেশত কান্দিব লাগে।